তো আজি আমি কৰিম 8.4 পাছৰ 3 নম্বৰ ইকুৱেশ্যন, যিটো নেকি বহুত ইম্পৰ্টেণ্ট হয় মেট্ৰিক পৰীক্ষাৰ কাৰণে। এইটো জানিবলৈ হ'লে তোমালোকে কিছুমান বেছিক ফৰ্মুলা জানিব লাগিব, যিবোৰ আগতো তোমালোকে পঢ়ি আহিছা, তথাপি মই একবাৰ দেখাই দি আছোঁ। ইয়াত মানে তোমালোকে এটা ফৰ্মুলা অলপ বেলেগ শিকিব লাগিব, যিটো মই লিখি দি আছোঁ। যেনেকৈ হৈ গ'ল এ কিউব মাইনাছ বি কিউব, ঠিক আছে। এ কিউব মাইনাছ বি কিউবৰ ফৰ্মুলা হ'ল এ মাইনাছ বি, তাৰপিছত এ স্কুৱাৰ প্লাছ 2ab প্লাছ বি স্কুৱাৰ, ঠিক আছে। এই ফৰ্মুলাটো তোমালোকে জানিলে বাছ এইটো অংকত আৰু একো কৰিব নালাগে। তো প্ৰথমত আমি কি কৰিম, টেন থিটা জেগাত ৰাখিম 1 মাইনাছ কট থিটাক আমি 1/10 থিটা বুলি লিখিব পাৰোঁ, ঠিক আছে। এইটো ফৰ্মুলা আছে, তোমালোকে জানা চাগে আৰু শিকি ল'বা যদি নাজানা। 1/10 থিটা, কাৰণ ওপৰত কট থিটা আছে, কট থিটাক 1/10 থিটা আমি লিখিব পাৰোঁ 1 মাইনাছ 10 থিটা, ঠিক আছে। তাৰ পাছত চোৱা, ইয়াৰ পৰা আমি কি কৰিম, লহাগু লৈ ল'ম। লহাগু ল'লে আমাৰ তলত আহি যাব 10 থিটা, তাৰপাছত 10 থিটা আৰু 1ৰ লহাগু, ইয়াৰ তলত একো নাই মানে 1 আছে। 10 থিটা আৰু 1ৰ লহাগু 10 থিটা, তাৰপিছত 10 থিটা মাইনাছ 1, ঠিক আছে। ইমানটো যদি লহাগু নাজানা কমেণ্ট কৰি দিবা, মই লহাগু লোৱা পূৰা ভালকৈ শিকাই দিম, ঠিক আছে। ওপৰত থাকিব আমাৰ 10 থিটা, ইয়াত যেনেকুৱা আছে এনেকুৱা ৰখা একো প্ৰব্লেম নাই, 1/10 থিটা আৰু 1 মাইনাছ 10 থিটা হ'ল ইমান। তাৰপিছত চোৱা, আমি এইটোক ওপৰত লৈ যাম, মানে ক্ৰছ কৰি দিম বস্তুটোক। চোৱা ইয়াত এইটো যদি ওপৰত লৈ যাওঁ কি হ'ব, 10 স্কুৱাৰ থিটা, তলত আহি যাব 10 থিটা মাইনাছ 1। তাৰপাছত ইয়াত চোৱা 1/10 থিটাই ৰাখিম 1 মাইনাছ 10 থিটা। এতিয়া চোৱা সকলোতকৈ ইম্পৰ্টেণ্ট লাইন, যিটো নেকি এইটো যেনেকৈ আছে সেইটো এনেকৈ কৰিলে দুইটা হৈ যাব ছেইম, আমি কমন বস্তুটো লৈ ল'ম, ঠিক আছে। তো এইটো কৰিবলৈ হ'লে তোমালোকে কৰিব লাগিব আগত 10 স্কুৱাৰ থিটা 10 থিটা মাইনাছ 1, ঠিক আছে। 10 থিটা মাইনাছ 1, পাছত কি কৰিম আমি, ইয়াত প্লাছটো আছে, ওপৰত 1/10 থিটা আছে, তলত আমি এটা মাইনাছ আগত দি দিম। এটা মাইনাছ আগত দিয়াৰ লগে লগে এটা মাইনাছ আগত দি আমি 10 থিটা মাইনাছ 1 লিখি দিম। এতিয়া চোৱা, ওপৰত প্লাছ 1 আছে, তো মাইনাছে মাইনাছে কি হ'ব, প্লাছ 1 হৈ যাব, আৰু 10 থিটাৰ আগত কি আছে, মাইনাছ আছে, তো প্লাছে মাইনাছে মাইনাছ হৈ যাব। বস্তুটোতো বুজিছা। এতিয়া চোৱা, এতিয়া আমি কি কৰিম, 10 স্কুৱাৰ থিটা 10 থিটা মাইনাছ 1, ঠিক আছে। এতিয়া আমি এই বস্তুটো ওপৰত লৈ যাম, তাৰ আগত এইটো মাইনাছ ইয়াত দিলোঁ, এই মাইনাছে প্লাছে মাইনাছ হৈ যাব মাজত, তাৰ পাছত 1/10 থিটা বাই 10 থিটা মাইনাছ 1। এতিয়া চোৱা, এইটো বস্তু যেনেকৈ এইটো ওপৰত লৈ গৈছিলোঁ ওপৰত, ছেইম এনেকৈ এইটো ওপৰত লৈ যাম, 10 স্কুৱাৰ থিটা 10 থিটা মাইনাছ 1। এইটো চোৱা কেনেকৈ আমি ওপৰত লৈ যাম, এইটো যদি আমাৰ ওপৰত যায়গৈ তেনেহ'লে ইয়াৰ তলত একো নাই, মানে 1 আছে, 1টো ওপৰত যাব, 1 আৰু 1 কৰিলে 1 হৈ যাব। ইয়াত কি থাকিব, 10 থিটা মাইনাছ 1। এতিয়া এই বস্তুটোৰ লহাগু লোৱা, এই বস্তুটোৰ লহাগু কি হ'ব, গোটেইখিনি হৈ যাব, হয় নে নহয়, কাৰণ ছেইম নহয়, ছেইম হ'লে এটা হ'লে হয়, গোটেইখিনি বেলেগ বেলেগ আছে, গতিকে দুয়োটা হৈ যাব। 10 থিটা, ঠিক আছে, মাইনাছ 1 10 থিটা মাইনাছ 1, ঠিক আছে। এতিয়া 10 থিটা মাইনাছ 1 কিমানবাৰ যাব, একবাৰ যাব, 1 আৰু ওপৰত 2বাৰ আছে, তো কিমান হ'ব, 10 কিউব থিটা হৈ যাব, মাইনাছ 1 হৈ যাব, হয় নে নহয়, 10 কিউব থিটা মাইনাছ 1 হৈ যাব। তাৰপাছত চোৱা, তাৰপাছত আমি ফৰ্মুলা লগাই দিম, যিটো ফৰ্মুলা আমি ওপৰত লিখিছিলোঁ। চোৱা, এইটো ফৰ্মুলা আমি লগাই দিম। ওপৰত একো নাই মানে আমি কিউব বুলি ধৰি ল'ব পাৰোঁ, ঠিক আছে, কিউব বুলি ধৰি ল'ব পাৰোঁ। এতিয়া চোৱা, ফৰ্মুলা কি আছিল, এ মাইনাছ বি এ স্কুৱাৰ প্লাছ এ বি প্লাছ বি স্কুৱাৰ, হয়নে নহয়। এতিয়া চোৱা, ফৰ্মুলাটো আমি কেনেকৈ ইউজ কৰিম, এ মাইনাছ বি, এ মানে 10 থিটা মাইনাছ 1, ঠিক আছে। তাৰপিছত কি আহিব, এ স্কুৱাৰ মানে 10 স্কুৱাৰ থিটা প্লাছ এ বি মানে 10 থিটা, আৰু 1টো লিখিলেও হ'ব নিলিখিলেও হ'ব, তাৰপাছত বি স্কুৱাৰ মানে 1, ঠিক আছে। তলত আমাৰ আহিব 10 থিটা, 10 থিটা মাইনাছ 1, ইমানলৈকে বুজিছা। তাৰপাছত চোৱা, আমি 10 থিটা মাইনাছ 1 10 থিটা মাইনাছ 1 কেঞ্চেল কৰি দিম, থাকিব কি, থাকিব আমাৰ ওপৰত থাকি যাব 10 স্কুৱাৰ থিটা প্লাছ 10 থিটা প্লাছ 1, আৰু তলত আহিব 10 থিটা, ঠিক আছে। এতিয়া এইটোত কিমানবাৰ যাব চোৱা, 10 কেঞ্চেল হৈ যাব, থাকিব খালি 10 থিটা, ইয়াত 10 থিটাত 1 বাৰ যাব, মানে 1 থাকি যাব, আৰু প্লাছ কি আহিব 1/10 থিটা, ঠিক আছে।
টেন থিটা হ'ল ইমান 1/10 থিটা আহিল ইমানটো বুজিছা ন এইটো চোৱা টেন স্কোৱাৰ থিটা তলত আছে টেন স্কোৱাৰ থিটা দি যদি আমি টেন স্কোৱাৰ থিটাক ডিভাইড কৰোঁ তেনেহ'লে কিমান আহিব 10 থিটা ইয়াত এটা আৰু দুটা তো এটা এটা কেঞ্চেল হৈ যাব থাকিব এটা তাৰপিছত টেন থিটা দি টেন থিটাক যদি টেন থিটাত কিমানবাৰ যাব একবাৰ যাব আৰু এইটোতো ইয়াত নাযাব সেইকাৰণে 1/10 থিটা হৈ গ'ল এতিয়া চোৱা বস্তুটো কেনেকুৱা হ'ব টেন থিটা আছে এইটো কি 1/10 থিটা ইকুৱেল টু কট থিটা 1 ইয়াত লিখি দিওঁ আৰু 1/10 থিটা ইকুৱেল টু কট থিটা ঠিক আছে ইমানটো বুজিছা এতিয়া চোৱা এতিয়া কি হ'ব আমাৰ হাতত কি বাছিলে টেন থিটা প্লাছ 1 প্লাছ কট থিটা তো এইটোক আমি অলপ এৰেঞ্জ কৰি লিখিলোঁ টেন থিটা প্লাছ কট থিটা প্লাছ 1 ঠিক আছে এতিয়া চোৱা এইটো কি কৰিম আমি টেন থিটা কি লিখিব পাৰোঁ সাইন থিটা বাই কছ থিটা সেম আমি এনেকুৱা কট থিটা কি লিখিব পাৰোঁ কছ থিটা বাই সাইন থিটা ঠিক আছে প্লাছ 1 হ'ল এতিয়া যদি ইয়াৰ পৰা আমি লহাগু লওঁ তেনেহ'লে কি হ'ব কছ থিটা সাইন থিটা হয় নে নহয় লহাগু আহি গ'ল তো কছ থিটা কেঞ্চেল হৈ যাব সাইন আৰু সাইন থাকি যাব সাইন থাকিলে দুটা সাইন থাকিলে সাইন স্কোৱাৰ থিটা এনেকুৱা সেম কছ স্কোৱাৰ থিটা ঠিক আছে প্লাছ 1 এটা থাকিব হ'ল তাৰপিছত আমি সাইন স্কোৱাৰ থিটা প্লাছ কছ স্কোৱাৰ থিটা ইকুৱেল টু কিমান জানো 1 কছ থিটা সাইন থিটা ঠিক আছে প্লাছ 1 হ'ল এতিয়া চোৱা 1/cos থিটা মানে sec থিটা আৰু 1/sin থিটা মানে cosec থিটা প্লাছ 1 তো আমাক প্ৰুফ কি কৰিব দিছে 1 প্লাছ sec থিটা প্লাছ cosec থিটা তো 1ক আমি কি কৰিম আগত লৈ আহিম 1 প্লাছ sec থিটা cosec থিটা ঠিক আছে ইয়াত আমাৰ কি হৈ গ'ল প্ৰুফ হৈ গ'ল হয় নে নহয় এতিয়া চোৱা তোমালোকে ফৰ্মুলা কোনটো জানিব লাগিব এইটো ফৰ্মুলা তোমালোকে মোষ্ট ইম্পৰ্টেণ্ট ফৰ্মুলা জানিবই লাগিব তাৰপিছততো আৰু এবাৰ মই বুজাই দি আছোঁ ঠিক আছে যেনেকৈ কট থিটাক আমি 1/10 থিটা বুলি লিখিব পাৰোঁ 1/10 থিটা লিখিলোঁ কট থিটাক 1/10 থিটা বুলি লিখিব পাৰোঁ তো টেন থিটা আমাৰ লহাগু হৈ গ'ল টেন থিটা যদি টেন থিটাক আমি লহাগু লওঁ তেনেহ'লে কি থাকিব টেন থিটা মাইনাছ 1 আৰু ইয়াত যেনেকুৱা আছে সেম ৰাখি দিছোঁ তো টেন থিটাটো যদি ওপৰত লৈ যাওঁ টেন স্কোৱাৰ থিটা বাই টেন থিটা মাইনাছ 1 ইয়াত থাকিব 1/10 থিটা 1 - 10 থিটা তলৰ দুইটা আমি ইকুৱেল কৰি দিছোঁ যাতে আমি লহাগু ল'ব পাৰোঁ আমাৰ কেলকুলেশ্যনত ইজি হোৱাৰ কাৰণে আমি তলৰ দুইটা সেম কৰি দিছোঁ তলৰ দুইটা সেম কৰিবলৈ হ'লে আগত আমি মাইনাছ এটা লিখি দিছোঁ পাছত সেম হৈ গ'ল পাছত সেম হোৱাৰ লগে লগে এইটো আমি ওপৰত লৈ গৈছোঁ এইটো আহি গ'ল এই দুটাৰ পৰা লহাগু লৈ ল'লোঁ এইটো লহাগু লোৱাৰ লগে লগে হৈ গ'ল টেন থিটা মাইনাছ 1 টেন স্কোৱাৰ থিটা প্লাছ 10 থিটা প্লাছ 1 তো টেন থিটা মাইনাছ 1 টেন থিটা মাইনাছ 1 কেঞ্চেল কৰি দিলোঁ ঠিক আছে তাৰপিছত থাকিল কি টেন স্কোৱাৰ থিটা প্লাছ 10 থিটা প্লাছ 1 আৰু তলত থাকিল টেন থিটা তো টেন স্কোৱাৰ থিটাত কিমানবাৰ যাব এইটো যদি এইটো কেঞ্চেল কৰোঁ টেন থিটা এটা কেঞ্চেল হৈ যাব থাকিব এটা টেন থিটাত কিমানবাৰ যাব একবাৰ যাব আৰু ইয়াততো নাযায় সেইকাৰণে 1/10 থিটা তো টেন থিটা প্লাছ 1 আৰু 1/10 থিটাক আমি কট থিটা বুলি লিখিব পাৰোঁ এতিয়া চোৱা থাকিল কি আমাৰ টেন থিটা প্লাছ 1 প্লাছ কট থিটা তো আমি এইটোক মানে ইজি কৰিবলৈ নহয় আমি অলপ সজাই লিখি দিলোঁ তো টেন থিটা প্লাছ কট থিটা প্লাছ 1 তো টেন থিটাক আমি সাইন থিটা বাই কছ থিটা লিখিব পাৰোঁ কট থিটাক আমি কছ থিটা বাই সাইন থিটা লিখিব পাৰোঁ তো এই দুটা যদি লহাগু লওঁ থাকিব কি সাইন স্কোৱাৰ থিটা প্লাছ কছ স্কোৱাৰ থিটা প্লাছ 1 এটা থাকিব তো সাইন স্কোৱাৰ থিটা প্লাছ কছ স্কোৱাৰ থিটা ইকুৱেল টু কছ থিটা বাই সাইন থিটা প্লাছ 1 হ'ল এতিয়া চোৱা 1টো কিন্তু কছৰ লগতো আছে সাইনৰ লগতো আছে সেইকাৰণে 1/cosক আমি sec বুলি লিখিছোঁ আৰু 1/sinক আমি cosec বুলি লিখিছোঁ এইটো আমাৰ ফৰ্মুলা আছে তোমালোকে জানা আগতো মই কৈছোঁ এতিয়াও কৈ আছোঁ 1/cos থিটা মানে sec থিটা 1/sin থিটা মানে cosec থিটা এতিয়া চোৱা 1টো মই আগত লৈ আহিছোঁ কাৰণ কুৱেশ্যনত দিয়া আছে যে 1 প্লাছ sec থিটা cosec থিটাটো প্ৰুভ কৰিবলৈ সেইকাৰণে আমি 1টো আগত লৈ আহিছোঁ sec থিটা প্লাছ sec থিটা cosec থিটা হৈ গ'ল আৰু যদি 1টো লাষ্টতো তাকে একো প্ৰব্লেম নাই এইটো প্ৰুভ হৈ গ'ল ইমানেই প্ৰুফ একদম ইজি ৱেত শিকাই দিছোঁ একদম আৰামত শিকিব পাৰিবা তোমালোকে আৰু এই কুৱেশ্যনটো বহুত ইম্পৰ্টেণ্ট হয় ঠিক আছে পৰীক্ষাত আহিব তো পাৰিলে যিটো লাইন নুবুজা সেইটো কমেণ্ট কৰি দিবা আৰু লাইক আৰু ছাবস্ক্ৰাইব কৰি দিবা যাতে আৰু বহুত ভিডিঅ' তোমালোকৰ কাৰণে মই যিবোৰ বনাম সেইবোৰ সোনকালে পাব পাৰা ঠিক আছে।